নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ত প্ৰথম কোৱেশ্চনটো সুধিছে প্ৰথম অসমীয়া আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল কি সুধিছে Where was the first Assamese magazine অৰুণোদয় published ইয়াতে অপচন দি আছে যোৰহাট শিৱসাগৰ নাহৰকটীয়া কোকৰাঝাৰ ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন বি শিৱসাগৰ প্ৰথম অসমীয়া আলোচনী অৰুণোদয়খন প্ৰকাশিত হৈছিল শিৱসাগৰৰ পৰা এতিয়া আমি পিছৰ কোৱেশ্চনটো আহিছো পিছৰ কোৱেশ্চনটোত সুধিছে উত্তৰ পূব পুলিচ একাডেমী কোনখন ৰাজ্যত অৱস্থিত কি সুধিছে নৰ্থ ইষ্ট পুলিচ একাডেমী ইজ লোকেটেড ইন হুইচ ষ্টেট অপচন দিছে অসম অৰুণাচল প্ৰদেশ মেঘালয় মণিপুৰ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি মেঘালয় উত্তৰ পূব পুলিচ একাডেমী ক'ত আছে মেঘালয়ত পিছৰ কোৱেশ্চনটো সুধিছে স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল কি সুধিছে হু was the first minister of law and justice of independent India ইয়াৰে অপচনবোৰ দি আছে বল্লভভাই পেটেল সি ৰাজা গোপালাচাৰী মৌলানা আবুল কালাম আজাদ বি আৰ আম্বেদকাৰ ডক্টৰ বি আৰ আম্বেদকাৰ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি মৌলানা আবুল কালাম আজাদ স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ এতিয়া আমি পিছৰ কোৱেশ্চনটো আহিছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল কি সুধিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল হু was the first vice chancellor of গুৱাহাটী ইউনিভাৰ্চিটি ইয়াতে অপচন দি আছে কৃষ্ণকান্ত সন্দিকৈ হেমচন্দ্ৰ গোস্বামী পদ্মনাথ গোহাঁই বৰুৱা ৰজনীকান্ত বৰদলৈ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন আছিল কৃষ্ণকান্ত সন্দিকৈ পিছৰ কোৱেশ্চনটো সুধিছে তল কোনটো স্থানে অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰিছে কি সুধিছে তল কোনটো স্থানে অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰিছে Which of the following places connect Assam with অৰুণাচল প্ৰদেশ অপচন দি আছে ডিৰাক বক্সিৰহাট ডিমাপুৰ যোৰহাট ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ডিৰাকখনে অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰিছে পৰৱৰ্তী কোৱেশ্চন ডুৰাণ্ড ৰেখাই কাৰ মাজত বিভাজনৰ সীমা গঠন কৰে কি সুধিছে দ্য ডুৰাণ্ড লাইন ফৰ্মছ দ্য ডিভাইডিং বৰ্ডাৰ বিটুইন অপচন দি আছে আফগানিস্তান আৰু পাকিস্তান আৰু ভাৰত আৰু চীন ভাৰত আৰু বাংলাদেশ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ পাকিস্তান আৰু আফগানিস্তান ডুৰাণ্ড ৰেখাই পাকিস্তান আৰু আফগানিস্তানৰ মাজত সীমা বিভাজন কৰে পিছৰ কোৱেশ্চনটো সুধিছে বাংলাদেশত গংগা নদীৰ লগত সংযুক্ত হৈ ব্ৰহ্মপুত্ৰ নদীক কি নামে জনা যায় কি সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ আফটাৰ ইট জইন দ্য গংগা ইন বাংলাদেশ অপচনত দি আছে লোহিত হুগলী পদ্মা চিয়াং ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন চি পদ্মা 8 নম্বৰ কোৱেশ্চনটো সুধিছে তল কোনটো বিকল্পৰ অধীনত মৌলিক অধিকাৰ হিচাপে শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল কি সুধিছে দ্য ৰাইট টু এডুকেশ্যন এক্ট এজ এ ফাণ্ডামেণ্টেল ৰাইট ৱাজ এনেক্ট আণ্ডাৰ অপচন দি আছে আৰ্টিকল 21 আৰ্টিকল 25 আৰ্টিকল 18 আৰ্টিকল 23 ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ আৰ্টিকল 21 অনুচ্ছেদ 21 মৌলিক অধিকাৰ হিচাপে শিক্ষাৰ অধিকাৰ আইনটো প্ৰণয়ন কৰা হৈছিল 9 নম্বৰ কোৱেশ্চনটো সুধিছে অসমৰ লগত শ্ৰীৰামপুৰে কোনখন ৰাজ্যক সংযোগ কৰে কি সুধিছে অসমৰ লগত শ্ৰীৰামপুৰ ঠাইখনে কোনখন ৰাজ্যক সংযোগ কৰে কি সুধিছে হুইচ ষ্টেট ডাজ শ্ৰীৰামপুৰ কানেক্ট উইথ আছাম অপচন দিছে মেঘালয় মণিপুৰ ৱেষ্ট বেংগল অৰুণাচল প্ৰদেশ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব ৱেষ্ট বেংগল পশ্চিম বংগ নেক্সট কোৱেশ্চন তল কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় কি সুধিছে তল কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় which of the following location is not associated with petroleum sector অপচন আছে দুলিয়াজান নাজিৰা
বঙাইগাঁও মাৰ্ঘেৰিটা ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি মাৰ্ঘেৰিটা পিছৰ কোৱেশ্চনটো সুধিছে বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় কি সুধিছে বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় which instrument is used to measure atmospheric pressure অপচন ডি আছে নেনোমিটাৰ অল্টিমিটাৰ বেৰোমিটাৰ হাইড্ৰোমিটাৰ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি বেৰোমিটাৰ বায়ুমণ্ডলৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো হ'ল বেৰোমিটাৰ পিছৰ কোৱেশ্চনটো সুধিছে মালগুৰি ডেজ গ্ৰন্থখন কোনে ৰচনা কৰিছিল কি সুধিছে হু ৰট দ্য বুক মালগুৰি ডেজ ইয়াতে অপচন দি আছে আৰ কে লক্ষ্মণ আৰ কে পণ্ডিত কে আৰ নাৰায়ণ আৰ কে নাৰায়ণ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ডি আৰ কে নাৰায়ণে মালগুৰি ডেজ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল নেক্সট কোৱেশ্চন আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক ফল কি which is officially the state fruit of Assam অপচনত আছে জ্যাক ফ্ৰুইট কাজি নেমু লিচি ম্যাঙ্গো ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে কি হয় জনা যায় নেক্সট কোৱেশ্চন বাগদাদ চহৰ কোন নদী পাৰত অৱস্থিত কি সুধিছে the city of Baghdad is situated on the banks of which river ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ টাইগ্ৰিছ নদীৰ পাৰত বাগদাদ চহৰখন অৱস্থিত আমি পিছৰ কোৱেশ্চনটোলৈ আহিছোঁ পিছৰ কোৱেশ্চনটোত সুধিছে কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক কোন ঠাইত গুলিয়াই হত্যা কৰিছিল অপচনত দিছে গহপুৰ তেজপুৰ শিৱসাগৰ আহতগুৰি আৰু ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ গহপুৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত গহপুৰ থানাত গুলিয়াই হত্যা কৰা হৈছিল নেক্সট কোৱেশ্চনটো সুধিছে লুডি বংশৰ শেষৰ গৰাকী শাসক কোন আছিল কি সুধিছে লুডি বংশৰ শেষৰ গৰাকী শাসক কোন আছিল হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ লুডি ডাইনেষ্টি ইয়াতে অপচন দি আছে বাহলুল লুডি সিকন্দৰ লুডি ইব্ৰাহিম লুডি দৌলত খান লুডি আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি ইব্ৰাহিম লুডি বংশৰ অন্তিমজন শাসক আছিল ইব্ৰাহিম লুডি আৰু ফাৰ্ষ্ট ৰুলাৰ আছিল বাহলুল লুডি নেক্সট কোৱেশ্চন তলত দিয়া অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল কি সুধিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়াজন কোন আছিল Who is the first Assamese to receive the Arjuna Award? Option দি আছে জয়ন্ত তালুকদাৰ মনালিসা বৰুৱা ভোগেশ্বৰ বৰুৱা হিমা দাস আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা প্ৰথমে লাভ কৰিছিল ভোগেশ্বৰ বৰুৱাই আৰু তেওঁ এই বঁটা লাভ কৰিছিল 1966 চনত তেওঁ এই বঁটা লাভ কৰিছিল আৰু অসমত প্ৰতি বছৰ তেওঁ জন্মদিন উপলক্ষে 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰিয়া দিৱস হিচাপে পালন কৰে নেক্সট কোৱেশ্চন কোন চনত অসম ফুটবল সন্থা প্ৰতিষ্ঠা হৈছিল কি সুধিছে ইন হুইচ ইয়াৰ ৱাজ দ্য আসাম ফুটবল এছ'চিয়েশ্যন এষ্টাব্লিছড অপচন আছে 1946 1944 1945 1952 ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন এ 1946 চনত অসম ফুটবল সন্থা প্ৰতিষ্ঠা কৰা হৈছিল কোৱেশ্চন নম্বৰ 19 গুমৰাগ তল কোনটো সম্প্ৰদায়ৰ লোকনৃত্য কি সুধিছে গুমৰাগ ইজ এ ফ্লক ডান্স অফ হুইচ অফ দ্য ফ্লয়িং কমিউনিটিজ অপচন দি আছে ৰাভা খাচী মিচিং কুকি ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি মিচিং গুমৰাগ নৃত্যটো মিচিং সম্প্ৰদায়ৰ লোকসকলৰ লোকনৃত্য আমি পৰৱৰ্তী কোৱেশ্চনত আহিছোঁ পৰৱৰ্তী কোৱেশ্চনটো সুধিছে গৌৰদৌল অসমৰ তল কোনটো স্থানত অৱস্থিত গৌৰদৌল ইজ লোকেটেড ইন হুইচ অফ দ্য ফ্লয়িং প্লেচেছ ইন আছাম অপচন দি আছে শিৱসাগৰ গুৱাহাটী তেজপুৰ নলবাৰী এইটো আমি সকলোৱে জানো গৌৰদৌল
তেজপুৰত অৱস্থিত গতিকে শুদ্ধ এনসাৰটো হ'ব অপচন সি তেজপুৰ নেক্সট question number 21 25 জানুৱাৰী তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় কি হৈছে 25 জানুৱাৰী তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় what day is celebrated on the 25 January option দিয়া আছে national voters day national youth day international teachers day world day of social justice ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ national voters day ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে 25 জানুৱাৰী তাৰিখটো পালন কৰা হয় অপচন এ হৈছে শুদ্ধ এনসাৰ আমি পিছৰ কোৱেশ্চনটোত আহিছো পিছৰ কোৱেশ্চনটো খুদিছে কাঠনিবাৰী ঘাট গল্প সংকলন কোনে ৰচনা কৰিছিল কি খুদিছে হু ৰট দা কালেকশন অফ শৰ্ট ষ্টৰিজ কাঠনিবাৰী ঘাট অপচন দিছে সৌৰভ কুমাৰ চলিহা কমলাকান্ত ভট্টাচাৰ্য মামনি ৰয়ছম গোস্বামী মহিম বৰা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ডি মহিম বৰা কাঠনিবাৰী ঘাট গল্প সংকলনটো ৰচনা কৰিছিল মহিম বৰাই নেক্সট কোৱেশ্চন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে হু এপইণ্টছ দ্য জাজ অফ দ্য সুপ্ৰিম কোৰ্ট অপচন দি আছে প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্ট গভৰ্ণৰ প্ৰাইম মিনিষ্টাৰ আৰু ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন এ প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে নেক্সট question number 24 কোন চনত ভাৰতৰ সংবিধানখন গৃহীত হৈছিল কি হৈছে কোন চনত ভাৰতৰ সংবিধানখন গৃহীত হৈছিল ইন হুইচ ইয়াৰ was the constitution of India adopt ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ডি 26 নৱেম্বৰ 1949 চনত ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল আৰু ভাৰতীয় সংবিধানখন কাৰ্যকাৰীকৰণ বা বলবৎ কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে নেক্সট question number 25 বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি কি হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি অপচন দি আছে এছিয়া এণ্টাৰ্কটিকা আফ্ৰিকা অষ্ট্ৰেলিয়া ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি আফ্ৰিকা বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম হ'ল আফ্ৰিকা আৰু প্ৰথমখন হ'ল এছিয়া আৰু আটাইতকৈ সৰুখন হ'ল অষ্ট্ৰেলিয়া গতিকে মনত ৰাখিব পৰৱৰ্তী কোৱেশ্চনটো খুদিছে কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় কি খুদিছে হুইচ প্লেনেট ইজ কল্ড টুইন সিস্টাৰ অফ দ্য আৰ্থ অপচন দি আছে জুপিটাৰ ইউৰেনাছ ভেনাছ মাৰ্চ ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন সি ভেনাছ শুক্ৰ গ্ৰহটোক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় আৰু আটাইতকৈ সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো হ'ল শুক্ৰ গ্ৰহ আৰু আমি শুক্ৰ গ্ৰহটোক মৰ্নিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলিও জানো অৰ্থাৎ ৰাতিপুৱা তৰা পুৱতি তৰা বা সন্ধিয়া তৰা question number 27 তল কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয় কি সুধিছে which of the following national parks is known as the Amazon of the East ইয়াতে অপচনত দিয়া আছে কাজিৰঙা মানস দিহিং পাটকাই ৰায়মনা ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন সি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনক পূবৰ আমাজন বুলি জনা যায় নেক্সট question number 28 অসমৰ তল কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক কি হৈছে অসমৰ তল কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক which of the following district of Assam has the highest population অপচন দি আছে ধুবুৰী নগাঁও কামৰূপ বৰপেটা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি নগাঁও জনসংখ্যাৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল নগাঁও আনহাতে লেণ্ড এৰিয়া অৰ্থাৎ মাটিকালি ফালৰ পৰা চালে মাটিকালি ফালৰ পৰা যদি কুৱেশ্যনত সোধে তেতিয়া হ'ব কাৰ্বি আংলং আৰু যদি সাক্ষৰতা হাৰ সোধে তেতিয়াহ'লে হ'ব সাক্ষৰতা হাৰ কামৰূপ মহানগৰ অৰ্থাৎ কামৰূপ মেট্ৰ' আৰু সাক্ষৰতা হাৰ আটাইতকৈ নিম্ন হয় ধুবুৰীত গতিকে অপচন বি শুদ্ধ উত্তৰ question number 29
ক্ৰিপছ মিছন কোন চনত ভাৰতলৈ আহিছিল কি সুধিছে ক্ৰিপছ মিছন কোন চনত ভাৰতলৈ আহিছিল ইন হুইচ ইয়াৰ ক্ৰিপছ মিছন কেম টু ইণ্ডিয়া ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1942 1942 চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হ'ল আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন কি সুধিছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ আজাদ হিন্দ ফৌজ অপশ্যনত দি আছে সুভাষ চন্দ্ৰ বসু ৰাস বিহাৰী বসু কেপ্টেইন মোহন সিং শ্বাহ নৱাজ খান ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি কেপ্টেইন মোহন সিং আছিল আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক গতিকে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি কেপ্টেইন মোহন সিং ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব বুলি